আজি অলপ দুখৰ কথা ময়ো ক'ম বুলি ভাবিছোঁ। মোৰ দুখৰ কথাখিনি শুনিলে হয়তো আপোনালোকৰ চকু পানী ওলাই যাব। সেয়ে কি কৰক, প্ৰথমতে আপোনালোকে এটা কাম কৰক, ওচৰত এখন ৰুমাল বা এখন গামোচা লৈ লওক, যি নেকি মোৰ কথাখিনি শুনাৰ পিছত আপোনালোকে চকু পানী মুচিব পাৰে। এতিয়া কথা হ'ল, মোৰ আজি বনাব বহুত বেছি এলাহ লাগিছে, আৰু সেয়ে মই এতিয়া পিঁয়াজখিনি কাটি লৈছোঁ। এইখিনি মাছ এডোখৰো মাছ নাই, মানে এফাল মাছ আছে। এতিয়া এডোখৰ মই কি কৰিম, এডোখৰ এতিয়া মানে এইখিনি পিঁয়াজৰ লগত মই চাটনি কৰিম। এতিয়া দুখৰ কথাটো মোৰ হৈছে, দুখৰ কথাটো মোৰ হৈছে মানে, যদি মই ঘৰত থাকিলোঁ হয়, ওচৰ চুবুৰীয়া কাৰোবাৰ পৰা আজি ভাত কেইটামান দেচোন, গধূলি বনালে উলিয়াই দিম, বা কালি বনালে উলিয়াই দিম, বা তৰকাৰী অকণমান দেচোন, বিধৰ মানুহটোৰ পৰা দুটা বস্তু আনিব পাৰিলোঁ হয়। এতিয়া মানে কি হ'ল, ইয়াত থাকোঁ, এতিয়া টাউনত থাকোঁ, মানুহৰ তাত যদি খুজিব যাওঁ মোক ভিখাৰী বুলি ভাবিব। সেয়ে মানে এতিয়া এইটো হৈছে মোৰ দুখৰ কথা। আজি মানে মোৰ বহুত বেছি দুখ লাগিছে, যিহেতু মই অলপ এলেহুৱা মানুহ, এলেহুৱা স্বভাৱৰ মানুহ, কিন্তু এতিয়া মই নিজে আকৌ এতিয়া বনাই খাব লগা হৈছে। আকৌ দেখিছেনে কিমান দুখীয়া, মই মাছ এডোখৰো নাই, এফাল আছে। এইখিনি হৈছে মোৰ দুখৰ কথা। হয়তো আপোনালোকৰ বহুত বেছি চকু পানী ওলাইছে মোৰ দুখৰ কথাখিনি শুনাৰ পিছত। এতিয়া সেইটো কাৰণে আপোনালোকে বৰষুণ ধৰি গৈছে মোৰ কথাখিনি কোৱাৰ পিছত। এইটো হৈছে আটাইতকৈ জীৱনৰ মোৰ ডাঙৰ দুখ।